ক্লাছ 9 সকলো ছাত্ৰ ছাত্ৰীক আজিৰ ক্লাছটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ পাঠ্যপুথি বিহাইভৰ মাই চাইল্ডহুড নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। ইতিমধ্যে আমি আগৰ দুটা ক্লাছত মাই চাইল্ডহুড নামৰ পাঠটোৰ সম্পূৰ্ণৰূপে আলোচনা কৰিলোঁ। আজি আমি প্ৰশ্নোত্তৰখিনি আলোচনা কৰোঁ। আৰু তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ক্লাছ দুটা চোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ আগৰ পাঠটোৰ আলোচনাখিনি চাব পাৰিবা। এতিয়া আহাচোন আমি প্ৰশ্নোত্তৰখিনি চাওঁ। প্ৰথমতে আছে আনসাৰ দিছ কুৱেশ্যনছ ইন 1 or 2 চেণ্টেন্স ইজ। এতিয়া ইয়াত যিকেইটা কুৱেশ্যন দি থোৱা আছে এইকেইটা কুৱেশ্যন এটা বা দুটা বাক্যত লিখিবলৈ কৈছে। প্ৰথম প্ৰশ্নটো আছে হুৱেৰ ৱাজ আব্দুল কালামছ হাউচ। আব্দুল কালামৰ ঘৰটো ক'ত আছিল? উত্তৰটো হ'ব আব্দুল কালামছ হাউচ ৱাজ অন দ্য মস্ক ষ্ট্ৰীট ইন ৰামেশ্বৰম। আৰু আব্দুল কালামৰ ঘৰটো আমি পাইছিলোঁ কিতাপত ৰামেশ্বৰমৰ যিটো মস্ক ষ্ট্ৰীট আছিল, মস্কৰ যিটো ৰাস্তা আছিল তাত অৱস্থিত বা তাত আছিল। কুৱেশ্যন নম্বৰ 2 হোৱাট ডু ইউ থিংক দিনমণি ইজ দ্য নেম অফ। গিভ এ ৰিজন ফৰ ইয়'ৰ আনচাৰ। আমি পাঠটো আলোচনা কৰোঁতে পাইছিলোঁ দিনমণি বুলি। এতিয়া প্ৰশ্নটো সুধিছে তুমি কি বুলি ভাবা যে দিনমণি কিহৰ নাম আছিল? গিভ এ ৰিজন ফৰ ইয়'ৰ আনচাৰ। আৰু তুমি যিটো উত্তৰ লিখিবা তাৰ কাৰণে এটা যুক্তিও দৰ্শাব লাগে বা যুক্তিও দিব লাগে। তাৰ আনচাৰটো হ'ব দিনমণি ইজ দ্য নেম অফ এ নিউজ পেপাৰ। দিনমণি এখন বাতৰি কাকতৰ নাম। বিকজ আব্দুল কালাম ছেইড ডেট, কাৰণ আব্দুল কালামে কৈছিলে যে হুৱেন হিজ ব্ৰাদাৰ ইন ল উড টেল দ্য ষ্টৰিজ অফ দ্য ৱাৰ। যেতিয়া তেওঁৰ ভিনীয়েকে যুদ্ধৰ ঘটনাৱলীবিলাক বা যুদ্ধৰ কাহিনীবোৰ কৈছিল, যুদ্ধ মানে দ্বিতীয় বিশ্বযুদ্ধৰ কথা কোৱা হৈছে, তোমালোকে পাইছিলে। হি উড লেটাৰ ট্ৰাই টু ট্ৰেচ ইট ইন দ্য হেডলাইনছ অফ দিনমণি। আৰু আব্দুল কালামে যেতিয়া সেই যুদ্ধৰ ঘটনাৱলীবোৰ শুনে, তেওঁ পাছত কি কৰে দিনমণিৰ নামৰ বাতৰি কাকতখনৰ বা দিনমণিৰ যিবিলাক হেডলাইনছ আছে, যিবিলাক দিনমণিৰ বাতৰি কাকতখনৰ যিবিলাক মেইন পইণ্টছ, সেইবিলাক তেওঁ পিছত পঢ়িবলৈ চেষ্টা কৰে। দিছ ইণ্ডিকেটছ ডেট দিনমণি ইজ দ্য নেম অফ এ নিউজ পেপাৰ। আৰু ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে দিনমণি এখন বাতৰি কাকতৰ নাম। কুৱেশ্যন নম্বৰ 3 হু ৱেৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ। হোৱাট ডিড দে লেটাৰ বিকাম। আব্দুল কালামৰ স্কুলৰ বন্ধু কোন কোন আছিল আৰু তেওঁলোকে পাছলৈ কি হৈছিল? ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱপ্ৰকাশন ৱেৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ। আৰু আব্দুল কালামৰ তিনিজন স্কুলৰ বন্ধু আছিল ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন আৰু শিৱপ্ৰকাশন। ৰামানন্দ শাস্ত্ৰী বিকেম এ প্ৰিষ্ট অফ দ্য ৰামেশ্বৰম টেম্পল। আৰু ৰামানন্দ শাস্ত্ৰী কি হৈছিলে? ৰামেশ্বৰম মন্দিৰৰ এজন পুৰোহিত হৈছিলে। আৰু তেওঁৰ দেউতাকৰ নাম আছিল লক্ষ্মণ শাস্ত্ৰী, আমি পাঠটোত পাইছিলোঁ। অৰবিন্দন ৱেণ্ট ইন টু দ্য বিজনেছ অফ এৰেঞ্জিং ট্ৰান্সপৰ্ট ফৰ ভিজিটিং পিলগ্ৰিমছ। আৰু অৰবিন্দনে কি হৈছিল? তেওঁ এটা ব্যৱসায়ত কৰিছিল, আৰু যিটো ব্যৱসায়ত কি হয়, তেওঁ কি এৰেঞ্জ কৰিব লাগে? এৰেঞ্জিং ট্ৰান্সপৰ্ট, পৰিবহণ ব্যৱস্থাৰ এৰেঞ্জ কৰিব লাগে, যোগান ধৰিব লাগে ফৰ ভিজিটিং পিলগ্ৰিমছ, আৰু যিসকল তীৰ্থযাত্ৰীয়ে তালৈ আহে। শিৱপ্ৰকাশন বিকেম এ কেটাৰিং কণ্ট্ৰেক্টৰ ফৰ দ্য চাউদাৰ্ণ ৰেলৱেজ। আৰু শিৱপ্ৰকাশনে এজন কি হৈছিল? কেটাৰিং কণ্ট্ৰেক্টৰ, খাদ্যৰ যোগান ধৰাৰ বিজনেছ কৰিছিল বা খাদ্যৰ যোগান ধৰাৰ এজন ঠিকাদাৰ হৈছিল দক্ষিণাট্যৰ ৰেলৱেৰ কাৰণে। কুৱেশ্যন নম্বৰ 4 হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ। আব্দুল কালামে তেওঁৰ প্ৰথম মজুৰি কেনেকৈ উপাৰ্জন কৰিছিল? আব্দুল কালাম হেল্পড হিজ কাজিন শামছুদ্দিন ইন কালেক্টিং দ্য নিউজ পেপাৰ্ছ ফ্ৰম দ্য মুভিং ট্ৰেইন। আব্দুল কালামে তেওঁৰ যিজন কাজিন আছিল শামছুদ্দিন, তেওঁক কি কৰিছিল? সহায় কৰিছিল। আৰু যেতিয়া চলিত ট্ৰেইনৰ পৰা নিউজ পেপাৰবিলাক দলিয়াই দিয়া হয়, সেইবিলাক সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল। ফৰ দিছ শামছুদ্দিন হেল্পড আব্দুল কালাম টু আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ। আৰু ইয়াৰ কাৰণে শামছুদ্দিনে আব্দুল কালামক তেওঁৰ প্ৰথম মজুৰি উপাৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল। আমি যেতিয়া পাঠটো আলোচনা কৰিছিলোঁ তেতিয়া পাইছিলোঁ যে সিহঁতৰ ৰামেশ্বৰম ষ্টেচনত যিটো দ্বিতীয় মহাযুদ্ধৰ পৰিঘটনা হৈছিল, তাত ট্ৰেইন ৰখোৱা নাছিল। আৰু ট্ৰেইন ৰখোৱা হোৱা নাছিল কাৰণে
বাতৰি কাকতবোৰ ট্ৰেইনৰ ভিতৰতে বান্দুল কৰা হয় আৰু ৰামেশ্বৰম আৰু ধনুষ্কৰী বুলি যিডোখৰ জেগাৰ নাম দিয়া আছিলে তাৰ ভিতৰত বাতৰি কাকতবোৰ চলি থকা ট্ৰেইনৰ পৰাই দলিয়াই দিয়া হয় আৰু সেইকাৰণে শামছুদ্দিনে যিহেতু বাতৰি কাকত সংগ্ৰহ কৰা আৰু বাতৰি কাকত বিতৰণ কৰাৰ কাম কৰিছিল তেওঁ অকলে কৰাৰ সম্ভৱ হোৱা নাছিল বাবে আব্দুল কালামৰ সহায় লৈছিল আৰু আব্দুল কালামে তেওঁক সহায় কৰিছিল আৰু বিনিময়ত আব্দুল কালামে তেওঁৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল Question number 5 Had he earned any money before that ইয়াৰ আগতেও আব্দুল কালামে পইচা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল নেকি ইন হোৱাট ৱে আৰু কেনে ধৰণে আমি পাঠটোত পাইছিলোৱে yes আব্দুল কালাম had earned some money before that হয় আব্দুল কালামে ইয়াৰ আগতেও পইচা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল বা পইচা উপাৰ্জন কৰিছিল when the second world war broke out যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সূত্ৰপাত হৈছিল বা দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল there was a huge demand for tamarind seeds in the market আৰু বজাৰত তেতেলীৰ গুটিৰ জনপ্ৰিয়তা বাঢ়িছিল বা তেতেলী গুটিৰ চাহিদা বহুত পৰিমাণে বাঢ়িছিল আব্দুল কালাম used to collect the seeds and sell them at a provision shop on the mosque street আৰু আব্দুল কালামে কি কৰিছিল সেই তেতেলীৰ গুটিবোৰ সংগ্ৰহ কৰিছিল আৰু এখন খাদ্যৰ যোগান ধৰা দোকানত বা এখন যোগান ধৰা দোকানত মস্ক ষ্ট্ৰীটত থকা এখন দোকানত হেবিলা বিক্ৰী কৰিছিল this helped কালাম earn 1 anna a day আৰু এইটোৱে কি কৰিছিল আব্দুল কালামক এদিনত 1 অনা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল বা সহায় কৰিছিল Question number 2 Answer each of these questions in short paragraph আৰু তলত যিকিটা প্ৰশ্ন দিয়া আছে সেইকিটা এটা short paragraphত লিখিবলৈ কৈছে about 30 words প্ৰায় 30 টা মান শব্দৰ ভিতৰত How does the author describes his father his mother and himself ইয়াত এটা তিনটা প্ৰশ্ন দি থোৱা আছে author আব্দুল কালামে লেখক আব্দুল কালামে তেওঁৰ দেউতাকৰ বিষয়ে তেওঁৰ মাকৰ বিষয়ে আৰু তেওঁৰ নিজৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰিছিল এক নম্বৰ উত্তৰটো হ'ব his father তেওঁৰ দেউতাকৰ বিষয়ে The author Abdul Kalam describes his father as an honest and generous man আৰু লেখক আব্দুল কালামে তেওঁৰ দেউতাকক এজন সৎ আৰু উদাৰ মনৰ ব্যক্তি বুলি বৰ্ণনা কৰিছিল He had neither much formal education nor much wealth তেওঁৰ বিশেষ আনুষ্ঠানিক শিক্ষা নাছিল লগতে ধন সম্পত্তিও নাছিল However he possessed great innate wisdom and kind heart আৰু তথাপিতো তেওঁ এজন জন্মগত মহান গুণৰ অধিকাৰী আছিল আৰু লগতে দয়ালু বা বহল অন্তৰ ব্যক্তি আছিল He was self disciplined তেওঁ এজন আত্ম নিয়মানুবৰ্তিতা মানি চলা ব্যক্তি আছিল and avoided all inessential luxuries আৰু সকলো ধৰণৰ অলাগতিয়াল যিবিলাক বিলাসিতা বস্তু হেবোৰ তেওঁ আঁতৰি চলিছিল বা হেবিলাক এভয়েড কৰিছিল Number 2 his mother আৰু তেওঁৰ মাকৰ বিষয়ে কি লিখিছিল আব্দুল কালাম describes his mother Asiamma as an ideal helpmate to her husband আৰু লেখক আব্দুল কালামে তেওঁৰ মাক আসিয়াম্মাৰ কি বুলি কৈছিল তেখেত এগৰাকী দেউতাকৰ কাৰণে আদৰ্শ সহায়ক আছিল বা দেউতাকৰ আদৰ্শ সহায় কৰোতা আছিল She was a woman with big heart who fed many people every day তেওঁ এগৰাকী বহল অন্তৰ ব্যক্তি আছিল যিগৰাকীয়ে প্ৰত্যেক দিনাই বহুতো মানুহক খাদ্যৰ যোগান ধৰিছিল Number 3 himself আৰু আব্দুল কালামে নিজৰ বিষয়ে কি কৈছিল আব্দুল কালাম was born into a middle class Tamil family আৰু তেওঁ এটা মধ্যবিত্ত তামিল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কালাম was a short boy with rather undistinguished looks born to tall and handsome parents Abdul Kalam possessed the qualities of honesty, self-discipline and kindness which he inherited from his parents. আৰু আব্দুল কালামে আমি ইতিমধ্যে পাইছিলোঁ তেওঁ কি গুণৰ অধিকাৰী আছিল তেওঁ মাক দেউতাকৰ পৰা বা তেওঁৰ পেৰেণ্টছৰ পৰা তেনেকুৱা ধৰণৰ গুণৰ অধিকাৰী হৈছিল সততা অনেষ্টি সেলফ ডিসিপ্লিন নিয়মানুবৰ্তিতা মানি চলা এণ্ড কাইণ্ডনেছ দয়ালু which he inherited from his parents আৰু যিবিলাক গুণ তেওঁ মাক দেউতাকৰ পৰা আহৰণ কৰিছিল Question number 2 What characteristics does he say he inherited from his parents
আৰু কেনেকুৱা ধৰণৰ বৈশিষ্ট্য বা কেনেকুৱা ধৰণৰ চৰিত্ৰ তেওঁ মাক দেউতাকৰ পৰা আহৰণ কৰিছিল বুলি কৈছিল Abdul Kalam says that he inherited honesty and self-discipline from his father. Abdul Kalame কৈছিল যে তেওঁ দেউতাকৰ পৰা honesty, সৎ বা সাধুতা আৰু self-discipline, আত্ম নিয়মানুৱৰ্তিতাৰ গুণ আহৰণ কৰিছিল। Abdul Kalam inherited faith in goodness and deep kindness from his mother. আৰু আব্দুল কালামে তেওঁৰ মাকৰ পৰা ভাল কথাত বা হট কথাত বিশ্বাস ফেইথ ইন গুডনেছ বা ভাল কামত বিশ্বাস এণ্ড ডিপ কাইণ্ডনেছ আৰু গভীৰ দয়ালু বা গভীৰ শ্ৰদ্ধা মাকৰ পৰা আহৰণ কৰিছিল ডিছকাছ দিছ কুৱেশ্যনছ ইন ক্লাছ উইথ ইয়ৰ টিচাৰ এণ্ড দেন ৰাইট ডাউন ইয়ৰ আনচাৰ্ছ ইন 2 or 3 পেৰাগ্ৰাফ ইজ তলৰ যিটো প্ৰশ্ন তলত যিকেইটা প্ৰশ্ন দি থোৱা আছে সেইকেইটা শিক্ষকৰ লগত আলোচনা কৰিবলৈ কৈছে আৰু দুটা বা তিনিটা পেৰাগ্ৰাফৰ ভিতৰত উত্তৰটো লিখিবলৈ কৈছে এই প্ৰশ্নকেইটা দিয়া আছে চাওঁ হা On the whole, the small society of Rameswaram was very rigid in terms of the segregation of different social groups. আমি পাঠটো আলোচনা কৰোঁতে বাক্যটো পাইছিলোঁ যে ৰামেশ্বৰমৰ কথা যদি কোৱা হয় আৰু ৰামেশ্বৰমৰ এখন সৰু ঠাই আৰু তাৰ ধৰ্মীয় ক্ষেত্ৰত বা সামাজিকভাৱে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত বিভক্ত কৰাটো সম্ভৱ নহয় segregation মানে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত ভাগ কৰা says author আৰু লেখকে এনেদৰে বৰ্ণনা কৰিছিল which social groups does he mention আৰু তেওঁ কোন দুটা সামাজিক গ্ৰুপৰ কথা বা সামাজিক শ্ৰেণীৰ কথা কৈছিল where these groups easily identifiable আৰু এই দুটা শ্ৰেণী বা এই দুটা গ্ৰুপ সহজে চিনাক্ত কৰিব পাৰিনে ফৰ এক্সাম্পল উদাহৰণস্বৰূপে by the way they dressed আৰু তেওঁলোকে যি পোছাক পৰিধাৰণ কৰে তাৰ পৰা চিনি পাব পাৰিনে বা চিহ্নিত কৰিব পাৰিনে The social groups that he mentions are Hindus and Muslims. আৰু যি দুটা সামাজিক গ্ৰুপৰ কথা কোৱা হৈছিল সেই দুটা আছিল হিন্দু আৰু মুছলিম Yes, these groups were easily identifiable. হয় এই শ্ৰেণী দুটা বা এই গ্ৰুপ দুটা সহজে চিনাক্ত কৰিব পাৰি By the way they dressed আৰু সিহঁতি পৰিধাৰণ কৰা পোছাকৰ পৰা from their own tradition আৰু সিহঁতৰ পৰম্পৰাৰ পৰা and culture আৰু সিহঁতৰ সংস্কৃতিৰ পৰা For example, উদাহৰণস্বৰূপে Abdul Kalam used to wear a cap on his head which marked him as a Muslim. উদাহৰণস্বৰূপে আব্দুল কালামে তেওঁৰ মূৰত এটা টুপি পৰিধান কৰি আছিল যিটোৱে তেওঁক মুছলিম হিচাপে চিহ্নিত কৰে On the other hand, অন্যহাতে ৰামানন্দ শাস্ত্ৰী তেওঁৰ স্কুলৰ বন্ধু আছিল wore a sacred thread আৰু এডাল পবিত্ৰ ৰছী পিন্ধি থাকিছিল which marked him as orthodox Brahmin or Hindu আৰু যিটোৱে তেওঁক এজন পৰম্পৰাগত ব্ৰাহ্মণ বুলি চিহ্নিত কৰিছিল বা হিন্দু ধৰ্মৰ লোক বুলি চিনাক্ত কৰিছিল 2 নম্বৰটো প্ৰশ্নটো Were they aware only of their differences or did they also naturally share friendship and experiences Were they aware only of their differences তেওঁলোকে এই ডিফাৰেন্সেস বা সামাজিক যিবিলাক ভেদাভেদ বা পাৰ্থক্য এইবিলাক লৈ সজাগ আছিল নে তেওঁলোকে নেচাৰেলি ফ্ৰেণ্ডশিপ আৰু এক্সপেৰিয়েন্স বন্ধুত্ব আৰু অভিজ্ঞতাও কি কৰিছিল শেয়াৰ কৰিছিল Think of the bedtime stories in Kalam's house আব্দুল কালামৰ ঘৰত ৰাতি শুৱাৰ টাইমত যিবিলাক গল্প কোৱা হৈছিল তাৰ বিষয়ে ভাবিবলৈ কৈছে Of who his friends were তেওঁৰ বন্ধুবিলাকৰ বিষয়ে and what used to take place in the pond near his house আৰু তেওঁলোকৰ ঘৰৰ ওচৰৰ পুখুৰীটোত কি অনুষ্ঠিত হয় সেইটোৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে No, they were not only aware of their differences but also they naturally shared friendships and experiences তেওঁলোকে এনেকুৱা ধৰণৰ সামাজিক বিভেদবিলাকৰ পৰাও যে সজাগ আছিল হেতুৱে নহয় লগতে তেওঁলোকে কি কৰিছিল বন্ধুত্ব আৰু অভিজ্ঞতাও শেয়াৰ কৰিছিল বা ইজনে সিজনৰ লগত বন্ধুত্ব আৰু অভিজ্ঞতাসমূহ শেয়াৰ কৰিছিল Kalam's mother and grandmother would tell the children of their family bedtime stories about the events from the Ramayana and from the life of the prophet কালামৰ মাক আৰু আইতাকে তেওঁলোকৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক
ৰাতি শোৱাৰ সময়ত ৰামায়ণৰ ঘটনাৱলী আৰু কিছুমান মহৎ লোকৰ জীৱনীৰ কথা সাধু হিচাপে বা গল্প হিচাপে কৈছিল। ডিউৰিং দ্য এনুৱেল শ্ৰী সীতাৰামা কল্যাণম চেৰিমনী, আৰু তেওঁলোকৰ ঘৰৰ ওচৰত এটা বাৰ্ষিক উৎসৱ পাতে, সেইটোক কি বুলি কোৱা হয়? শ্ৰী সীতাৰামা কল্যাণম চেৰিমনী। কালামছ ফেমিলি ইউজ টু এৰেঞ্জ boats with a special platform, আৰু আব্দুল কালামৰ পৰিয়ালে নাৱৰ যোগান ধৰে। ফৰ এৰেঞ্জিং আইডলছ অফ লৰ্ড ফ্ৰম দ্য টেম্পল টু মেৰিজ চাইট, আৰু সেই নাও কিহৰ কাৰণে যোগান ধৰে? যিবিলাক মেৰিজ চাইট থাকে আৰু মন্দিৰটোৰ বিবাহ হোৱা স্থানলৈ ভগৱানৰ মূৰ্তি কঢ়িয়াবৰ কাৰণে নাৱৰ যোগান ধৰে। চিটুৱেটেড ইন দ্য মিডল অফ দ্য পণ্ড কল ৰামাতীৰ্থ হুইচ ৱাজ নিয়েৰ দেয়াৰ হাউচ, আৰু সেইটো ক'ত অৱস্থিত? সেই পুখুৰীটোৰ মাজত, তেওঁলোকৰ ঘৰত থকা যিটো ৰামাতীৰ্থ নামৰ পুখুৰী আছে তাৰ সোঁমাজত সেই মেৰিজ চাইটটো, বিবাহৰ যিটো স্থান সেইটো অৱস্থিত, আৰু তালৈ তেওঁলোকে ভগৱানৰ মূৰ্তি কঢ়িয়াবৰ কাৰণে নাৱৰ যোগান ধৰে। Number 3, the author speaks both of the people who were very aware of the differences among them and those who tried to bridge these differences. Can you identify such people in the text? The author speaks both of the people who were very aware of the differences among them. Author আব্দুল কালামে ইয়াত দুই ধৰণৰ ব্যক্তিৰ কথা কৈছে, যিবিলাকে সমাজৰ হিন্দু মুছলমানৰ মাজত পাৰ্থক্যবিলাক আনিব বিচাৰে বা পাৰ্থক্যবিলাকক লৈ সচেতন, এণ্ড হু ট্ৰাই টু ব্ৰিজ দিছ ডিফাৰেঞ্চেছ, আৰু এনেকুৱা ধৰণৰ পাৰ্থক্যবোৰ যিবিলাক নাইকিয়া কৰিব বিচাৰে। এনে দুই ধৰণৰ মানুহৰ কথা উল্লেখ কৰিছে। কেন ইউ আইডেণ্টিফাই ছাচ পিপুল ইন দ্য টেক্সট? তুমি কিতাপৰ পৰা এনেকুৱা দুই ধৰণৰ মানুহ বিচাৰি উলিয়াব পাৰিবানে বা চিহ্নিত কৰিব পাৰিবানে? দ্য পিপুল হু ৱেৰ ভেৰি এৱেৰ অফ ডিফাৰেঞ্চেছ ৱেৰ, আৰু যোনে এনেকুৱা ধৰণৰ বিভেদ আনিব বিচাৰে বা এনেকুৱা ধৰণৰ বিভেদক লৈ সজাগ, তেওঁলোক হৈছে কালামছ নিউজ টিচাৰ হু ছেপাৰেটেড পিপলছ অন দ্য বেচিছ অফ ৰিলিজিয়াছ ডিভিজনছ। আমি পাইছিলোঁ যে আব্দুল কালাম যেতিয়া প্ৰাথমিক বিদ্যালয়ত আছিল তেতিয়া তেওঁলোকৰ বিদ্যালয়লৈ এজন নতুন শিক্ষক আহিছিল, আৰু সেই শিক্ষকজনে আব্দুল কালামক হিন্দু তেওঁৰ বন্ধুজনৰ লগত বহি থকাটো সহ্য কৰা নাছিল, আৰু তেওঁ আব্দুল কালামক লাষ্টৰ বেঞ্চত বা লাষ্টৰ শাৰীত বহিবৰ কাৰণে পৰামৰ্শ দিছিল। তাৰমানে তেওঁ হিন্দু আৰু মুছলমানৰ মাজত বিভেদ আনিব বিচাৰিছিল। গতিকে উত্তৰটো হ'ব কালামছ নিউ টিচাৰ, কালামৰ নতুন শিক্ষকজন, হু ছেপাৰেটেড পিপুল, যিজনে কি কৰিছিল? ছাত্ৰ ছাত্ৰীৰ মাজত পৃথকীকৰণ কৰিছিল। অন দ্য বেচিছ অফ ৰিলিজিয়াছ ডিভিজন, যিটো ধৰ্মীয় বিভাজনৰ ভিত্তিত। এণ্ড শিৱ সুব্ৰমণিয়মছ ৱাইফ, আৰু শিৱ সুব্ৰমণিয়ম আছিল আব্দুল কালামৰ বিজ্ঞানৰ শিক্ষক, আৰু তেওঁৰ পত্নীও এই ক্ষেত্ৰত হিন্দু আৰু মুছলমানক লৈ যথেষ্ট সজাগ আছিল। হু ডিড নট ছাৰ্ভ কালাম ইন হাৰ ৰিচুৱেলি পিয়'ৰ কিটচেন, আৰু সেই তেওঁৰ বিজ্ঞান শিক্ষকৰ পত্নীয়ে তেওঁলোকৰ বা তাইৰ যিটো ধৰ্মীয়ভাৱে পবিত্ৰ পাকঘৰ আছিল তাত আব্দুল কালামক খাদ্যৰ যোগান ধৰাৰ ক্ষেত্ৰত অমান্তি হৈছিল বা খাদ্য যোগান ধৰা নাছিল। এমং দ্য পিপুল হু ট্ৰাইড টু ব্ৰিজ দিছ ডিফাৰেঞ্চেছ ৱেৰ, আৰু এনেকুৱা ধৰণৰ হিন্দু মুছলমানৰ মাজত বা ধৰ্মীয় ক্ষেত্ৰৰ যি পাৰ্থক্য আছে সেই পাৰ্থক্যবিলাক নাইকিয়া কৰাৰ ক্ষেত্ৰত যিকেইজন ব্যক্তিয়ে সহায় কৰিছিল তেওঁলোক হৈছে কালামছ ছায়েন্স টিচাৰ সুব্ৰমণিয়ম আয়াৰ হু ছাৰ্ভড কালাম উইথ হিজ অ'ন হেণ্ড, কালামৰ বিজ্ঞান শিক্ষকজন যিজনে কালামক নিজৰ হাতেৰে খাদ্য যোগান ধৰিছিল, এণ্ড টুক হিজ মিল টুগেডাৰ, আৰু তেওঁ কালামৰ লগতে ওচৰতে বহি খাদ্য গ্ৰহণ কৰিছিল। আৰু আনজন হৈছে লক্ষ্মণ শাস্ত্ৰী। লক্ষ্মণ শাস্ত্ৰী আছিল ৰামানন্দ শাস্ত্ৰীৰ দেউতাক। হু কনভেইড দ্য ষ্ট্ৰং চেন্স অফ কনভিকশ্যন টু দ্য নিউ টিচাৰ টু ৰিফৰ্ম হিম, আৰু তেওঁ নতুন শিক্ষকজনক মাতি পঠাইছিল আৰু নতুন শিক্ষকজনক এই সম্পৰ্কে কৈছিল, আৰু বিদ্যালয় এৰিবলৈ বা সেই ঠাইডোখৰ এৰিবলৈও কৈছিল, আৰু সেইকাৰণে নতুন শিক্ষকজনক তেওঁ এনেকুৱা ধৰণে বাধ্য কৰাইছিল আৰু তেওঁ পৰিৱৰ্তন কৰাইছিল। Number 4,
Narrate two incidents that show how differences can be created. এনে দুটা ঘটনাৰ কথা বৰ্ণনা কৰিবলৈ কৈছে য'ত কি দেখুওৱা হৈছে এই ধৰ্মীয় যি পাৰ্থক্য সেই পাৰ্থক্য উদ্ভৱ হৈছিল এণ্ড অলছ' হাউ কেন বি ৰিজল্ভ আৰু কি ধৰণেৰে এই সমস্যাটো সমাধান কৰা হৈছিল হাউ কেন পিপল চেঞ্জ দেয়াৰ এটিটিউডছ আৰু মানুহৰ যিটো ধাৰণা আছিল আৰু সেইটো কেনেকুৱা ধৰণে পৰিৱৰ্তন হৈছিল Two incidents that shows how differences can be created are mentioned below. আৰু দুটা ঘটনা যি দুটাত কি উল্লেখ কৰা হৈছে যে যি ধৰ্মীয় যি পাৰ্থক্য সেই পাৰ্থক্য উদ্ভৱ হৈছিল সেই তেনেকুৱা ধৰণৰ দুটা ঘটনা হৈছে The first incident was প্ৰথম ঘটনাটো হৈছে Kalam's new teacher tried to segregate peoples on the basis of their religious divisions. কালামৰ নতুন শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ মাজত বিভাজনৰ সৃষ্টি কৰিছিল ধৰ্মীয়ৰ ভিত্তিত as he did not allow Kalam to sit with Ramanand Shastri আৰু তেওঁক আব্দুল কালামক ৰামানন্দ শাস্ত্ৰীৰ সৈতে একেলগে বহিবলৈ দিয়া নাছিল Kalam was asked to go and sit in the back bench আৰু কালামক লাষ্টৰ শাৰীত বহিবৰ কাৰণে অনুৰোধ কৰা হৈছিল The second incident আৰু দ্বিতীয় ঘটনাটো হৈছে Kalam's science teacher Shiva Subramania Iyer's wife refused to serve Kalam in her ritually pure kitchen. আৰু দ্বিতীয় ঘটনা মতে কালামৰ বিজ্ঞান শিক্ষক শিৱ সুব্ৰমণিয়াম আয়াৰৰ পত্নীয়ে কালামক তেওঁলোকৰ ধৰ্মীয়ভাৱে পবিত্ৰ পাকঘৰত খাদ্যৰ যোগান ধৰাৰ ক্ষেত্ৰত অমান্তি হৈছিল Following two incidents indicates how differences can be resolved. তলত দিয়া দুটা ঘটনাই প্ৰমাণ কৰে বা চিহ্নিত কৰে যে এনে ধৰণৰ পাৰ্থক্যবিলাক বা এনে ধৰণৰ সমস্যাবিলাক সমাধান কৰা হৈছিল At first প্ৰথমতে when Lakshman Shastri summoned the teacher and conveyed the strong sense of conviction which ultimately reformed him আৰু যেতিয়া লক্ষ্মণ শাস্ত্ৰীয়ে সেই নতুন শিক্ষকজনক মাতি পঠাইছিল আৰু তেওঁক এই বিষয়ে অৱগত কৰাইছিল তেতিয়া তেওঁ সম্পূৰ্ণৰূপে হলনি হৈছিল Secondly, দ্বিতীয়তে when Abdul Kalam was refused to serve by Shiva Subramaniam Iyer's wife in her ritually pure kitchen আৰু যেতিয়া আব্দুল কালামক শিৱ সুব্ৰমণিয়াম আয়াৰ্ছৰ পত্নীয়ে তেওঁলোকৰ পবিত্ৰ পাকঘৰত খাদ্য খুৱাবলৈ অমান্তি হৈছিল শিৱ সুব্ৰমণিয়াম আয়াৰ্ছ was not perturbed শিৱ সুব্ৰমণিয়াম আয়াৰ কি হোৱা নাছিল বিচলিত হোৱা নাছিল but instead কিন্তু ইয়াৰ পৰিৱৰ্তে he served Kalam with his own hands তেওঁ কালামক নিজৰ হাতেৰে খাদ্য যোগান ধৰিছিল and sat down beside Kalam আৰু কালামৰ পাছতেই বহিছিল to eat his meal আৰু তেওঁৰ খাদ্য গ্ৰহণ কৰিবৰ কাৰণে The next time when Kalam went to their home আৰু ইয়াৰ পিছৰবাৰ যেতিয়া আব্দুল কালাম সিহঁতৰ ঘৰলৈ গৈছিল শিৱ সুব্ৰমণিয়াম আয়াৰ্ছ wife served him with her own hands inside the kitchen আৰু শিৱ সুব্ৰমণিয়াম আয়াৰৰ পত্নীয়ে কালামক এবাৰ নিজৰ হাতেৰে খাদ্য যোগান ধৰিছিল আৰু তেওঁলোকৰ সেই পাকঘৰতে খাদ্য যোগান ধৰিছিল আৰু এনেকৈ তেওঁলোকৰ আচৰণৰ পৰিৱৰ্তন হৈছিল তোমালোকৰ কোৱেশ্চনটোৰ পাছৰ পাৰ্টটোত চোৱা এটিটিউড কেনেকৈ চেঞ্জ হৈছিল বুলি সুধিছিলে গতিকে সেই লাষ্টৰ আনসাৰটো হেতুৱে বুজাইছে হাউ কেন পিপল চেঞ্জ দেয়াৰ এটিটিউডছ আৰু মানুহৰ আচৰণটো বা এটিটিউডটো কেনেকৈ পৰিৱৰ্তন হৈছিল আৰু শিৱ সুব্ৰমণিয়াম আয়াৰৰ পত্নীয়ে প্ৰথমবাৰ খাদ্যৰ যোগান ধৰা নাছিল কিন্তু পিছৰবাৰ নিজৰ হাতেৰে আৰু সেই পাকঘৰতে খাদ্য যোগান ধৰিছিল আৰু তেনেকৈ সেই ধৰ্মৰ প্ৰতি থকা যি পাৰ্থক্য সেই পাৰ্থক্যটো নাইকিয়া হৈছিল আৰু আচৰণৰ পৰিৱৰ্তন হৈছিল এতিয়া 2 নম্বৰ একটো দিয়া আছে Why did Abdul Kalam want to leave Rameswaram আব্দুল কালামে ৰামেশ্বৰম কিয় ত্যাগ কৰিব বিচাৰিছিল বা ৰামেশ্বৰমৰ পৰা কিয় যাব বিচাৰিছিল Abdul Kalam want to leave Rameswaram because he wanted to study at district headquarters in Ramananthapuram আব্দুল কালামে ৰামেশ্বৰমৰ পৰা এটো কাৰণে যাব বিচাৰিছিল কাৰণ তেওঁলোকৰ জিলা সদৰত বা জিলাৰ মুখ্য স্থানত যিডোখৰ নাম আছিল ৰামানন্দপুৰম তাত তেওঁ পঢ়িবলৈ যাবলৈ বিচাৰিছিল What did his father say to this? আব্দুল কালামৰ দেউতাকে এই বিষয়ত কি কৈছিল Kalam's father said that he knew that one day Kalam had to go away to grow
আৰু আব্দুল কালামৰ দেউতাকে কৈছিল যে তেওঁ জানে যে আব্দুল কালামে এদিন নহয় এদিন তেওঁৰ নিজৰ কেৰিয়াৰৰ কাৰণে বা নিজৰ উন্নতিৰ কাৰণে বা নিজৰ বৃদ্ধি হ'বৰ কাৰণে যাবই লাগিব। হি গেভ দ্য এক্সাম্পল অফ এ চিগাল, আৰু তেওঁ চিগল নামৰ চৰাইটোৰ এটা উদাহৰণ দিছিল। এণ্ড ছেইড ডেট, আৰু কৈছিল যে এ চিগল ফ্লাইজ এক্ৰছ দ্য ছান এলোন এণ্ড উইদাউট এ নেষ্ট, আৰু চিগল নামৰ চৰাইটোৱে তেওঁৰ নিজৰ বাঁহটোৰ অবিহনে অকলেই কি কৰে, সূৰ্যৰ চাৰিওকাষে উৰি ফুৰে বা আকাশত উৰি ফুৰে, আৰু তেওঁ এই উদাহৰণটো দি আব্দুল কালামক কৈছিল। হোৱাট ডু ইউ থিংক হিজ ৱৰ্ডছ মিন? হোৱাই ডু ইউ থিংক হি স্প'ক দিছ ৱৰ্ডছ? তুমি কি বুলি ভাবা যে তেওঁ যিকেইটা শব্দ কৈছিল সেইটোৱে কি বুজায় বা তেওঁ কিহৰ কাৰণে এই শব্দকেইটা কৈছিল? আব্দুল কালামছ ফাদাৰ ৱৰ্ডছ বিয়েৰ ডিপ মিনিংছ, আৰু আব্দুল কালামে যিকেইটা শব্দ কৈছিল সেইকেইটাই এটা গভীৰ অৰ্থ প্ৰকাশ কৰে। হি এনকাৰেজ কালাম টু গ' এৱে ফৰ হায়াৰ ষ্টাডি বাই গিভিং দ্য এক্সাম্পল অফ চিগল, আৰু চিগল চৰাইৰ উদাহৰণটো দি আব্দুল কালামক কি কৰিছিল, উৎসাহিত কৰিছিল, এনকাৰেজ কৰিছিল, যাতে তেওঁ উচ্চ শিক্ষাৰ কাৰণে বা হায়াৰ এডুকেশ্যনৰ কাৰণে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ যিডোখৰ জেগা আছিল তালৈ যাব পাৰে। দেন হি কোটেড খালিল গিব্ৰন টু কালামছ হেজিটেণ্ট মাদাৰ, তেওঁ আনকি খালিল গিব্ৰন নামৰ সাহিত্যিকজনৰ, তোমালোকৰ পাঠ্য আলোচনাত আমি পাইছিলোঁ খালিল গিব্ৰন এজন লেবাননৰ সাহিত্যিক আছিল, আৰু তেখেতৰ বিখ্যাত এটা কোটেশ্যন তেওঁৰ যিগৰাকী সংকুচিত মাক আছিল সেই মাকৰ প্ৰতিও আব্দুল কালামৰ দেউতাকে কৈছিল। কাৰণ আব্দুল কালামে যিহেতু ঘৰৰ পৰা বাহিৰত গৈ পঢ়িবলৈ যাব, আৰু মাকে সেই ক্ষেত্ৰত যথেষ্ট দুখী অনুভৱ কৰিছিল, আৰু সেইকাৰণে মাকৰ প্ৰতি আব্দুল কালামৰ দেউতাকে সেই শব্দকেইটা কৈছিল। আই থিংক হি স্প'ক দিছ ৱৰ্ডছ টু এনকাৰেজ আব্দুল কালাম, আৰু মই ভাবোঁ যে আব্দুল কালামৰ দেউতাকে সেই শব্দকেইটা কৈছিল আব্দুল কালামক উৎসাহিত কৰিবৰ কাৰণে। টু কণ্ট্ৰল দ্য ইম'শ্যন অফ হিজ ৱাইফ, আৰু মাকৰ যি আব্দুল কালামৰ প্ৰতি থকা আৱেগ সেইটো কণ্ট্ৰল কৰিবৰ কাৰণেও আব্দুল কালামৰ দেউতাকে সেই শব্দকেইটা কৈছিল। ইম'শ্যন অফ হিজ ৱাইফ ফৰ কালাম, আৰু কালামৰ প্ৰতি থকা যি আৱেগ সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে। গতিকে এইকেইটাই আছিল প্ৰশ্নোত্তৰ। তোমালোকে প্ৰশ্নোত্তৰকেইটা বহীত ভালকৈ লিখি ল'বা আৰু ভালকৈ পঢ়িবা, আৰু লেচনটো যদি কিবা বুজি নোপোৱা বা প্ৰশ্নকেইটাত যদি কিবা ডাউট থাকে কমেণ্টত সুধিবা। থেংক ইউ।